পৰিলোকত বহুত ডাঙৰ উৎসৱ পালন হৈ আছিল। চাৰিওফালটো সজোৱা হৈছিল। বহু প্ৰকাৰৰ ব্যঞ্জনৰ সুবাসেৰে চাৰিওফালটো সুগন্ধিত হৈ গৈছিল। আজি পৰিলোকত চঞ্চল পৰীৰ 14 বছৰৰ জন্মদিন আছিল। পৰিলোকৰ নিয়মৰ বাবে 14 বছৰ পূৰণ হোৱাৰ পিছতে পৰীসকলে পৰিলোকৰ পৰা বাহিৰত যোৱাৰ অনুমতি পায়। ৰাণী পৰী, মই আজিৰ পিছৰ পৰা কি পৃথ্বীলোকত ঘূৰি ফুৰিব পাৰোঁ? নহয়, এতিয়া কোনো অনুভৱী পৰীৰ লগত যোৱা। কেইদিনমানৰ ভিতৰতে তুমি সব ৰাস্তা চিনি পাই যাবা। তেতিয়া তুমি অকলে যাব পাৰা। কিন্তু চঞ্চল পৰীটো অকলে যাব বিচাৰিছিল। সেইবাবেতো তাই কেতিয়াৰ পৰা নিজৰ 14 বছৰ হোৱাৰ অপেক্ষা কৰি আছিল। মই পৃথ্বীলোক অকলে যাব বিচাৰোঁ। মই শুনিছোঁ তাতে বহুত পাহাৰ, সমুদ্ৰ, নদী আৰু বাগান আছে। বহুত ধৰণৰ পশু পক্ষী আছে। বিভিন্ন ৰঙৰ চৰাই গছত কলৰৱ কৰে। মই কাৰো লগত নাযাওঁ। এতিয়া মই ডাঙৰ হৈ গৈছোঁ। পিছদিনা পুৱাই চঞ্চল পৰী নিজৰ উৰাজাহাজত বহি পৃথ্বীলোকৰ ফালে অগ্ৰসৰ হ'ল। এতিয়া তাই পৰিলোকৰ পৰা অলপ দূৰতেই আহিছিল। তাই লাগিলে কি কোনোবাই তাইক ফলো কৰি আছে। ৰাণী পৰীয়ে চাগে ঠিকে কৈছিল, মোক অকলে আহিব লগা নাছিল। যদি মই কোনো বিপদত পৰি যাওঁ, যদি সি কোনো ৰাক্ষস হয়, আগতেই মই ৰাক্ষসৰ কিমান গল্প শুনিছোঁ। মোক উভতি যাব লাগে। তাই নিজৰ উৰাজাহাজ পৰিলোকৰ ফালে উৰালে। কিন্তু ৰাক্ষস ভীমা তাইৰ উৰাজাহাজৰ ভৰিডাল ধৰি ওলমি গ'ল। এৰি দিয়া মোৰ উৰাজাহাজটোক, নহ'লে মই মোৰ যাদু কাঠি দি তোমাক তলত পেলাই দিম। এৰি দিয়া সোনকালে। ইমান সহজতে হাতত পৰা চিকাৰ মই কেনেকুৱাকৈ এৰিব পাৰোঁ? ইমান মৰম লগা পৰীক মোৰ গুহাত থৈ মোৰ গুহাৰ শোভা বঢ়াম। তুমি এনেকুৱাকে নামানিবা না? তাই মন্ত্ৰ পৰি যাদুকাঠি ঘূৰালে আৰু যাদুকাঠি এই ৰাক্ষসৰ আঙুলিৰ ওপৰত আক্ৰমণ কৰা। এয়া কোৱাৰ লগে লগে যাদুকাঠি ভীমা ৰাক্ষসৰ আঙুলিত দানাদান মাৰিব ধৰিল। মোৰ ওপৰত তোমাৰ এয়া মন্ত্ৰৰ কোনো প্ৰভাৱ নপৰে। এতিয়া তুমি বহুত সৰু হয়। সেইবাবে ভাল হ'ব কি তোমাৰ এনেকুৱা সব চেষ্টাবোৰ তুমি বন্ধ কৰি দিয়া। মোৰ ৰাণী পৰীৰ কথা শুনা উচিত আছিল। উনাৰ আজ্ঞা নামানি মই বহুত ডাঙৰ ভুল কৰিলোঁ। তেতিয়ালৈকে ভীমা ৰাক্ষসে চঞ্চল পৰীৰ উৰাজাহাজটো নিজৰ মূৰৰ ওপৰত উঠাই ল'লে আৰু পাহাৰ পৰ্বত পাৰ কৰি নিজৰ গুহাত আহি গ'ল। চঞ্চল পৰী বহুত চিঞৰিলে, কিন্তু সেই ৰাক্ষসৰ ওপৰত তাইৰ কান্দাৰ কোনো প্ৰভাৱ নপৰিল। উৰাজাহাজটো গুহাৰ বাহিৰতে থৈ দিলে আৰু পৰীজনীক নিজৰ কান্ধত উঠাই ল'লে। বহুত দিনৰ পৰা মই এয়াই চেষ্টা কৰি আছিলোঁ কি কেতিয়াবা কোনোবা পৰী মোৰ জীৱন সংগিনী হ'ব। তুমি চিন্তা নকৰিবা, মই তোমাক বৰ সুখী ৰাখিম। তুমি মোক বিয়া কৰি লোৱা। মই এতিয়াও বহুত সৰু হয়। তুমি যদি বিয়াই কৰিব বিচাৰা তেনেহ'লে নিজৰ বয়সৰ ছোৱালীৰ লগত বিয়া পাতা। মোক কিয় লৈ আহিছা? মোৰ বয়সৰ ছোৱালী আৰু পৰী, তেওঁলোকক মই কেতিয়াও ধৰি নাপাম। বাছ তুমি যেতিয়ালৈকে নকোৱা কি তুমি মোক বিয়া কৰাবা, তেতিয়ালৈকে মই তোমাৰ লগত বিয়া নাপাতো। এয়া মই তোমাক কথা দিলোঁ। চঞ্চল পৰী বহুত কান্দিলে, কিন্তু ভীমা ৰাক্ষসে তাইৰ ওপৰত দয়া নকৰিল। সি তাইক গুহাৰ ভিতৰত এখন বৰ ধুনীয়া বিচনাত আহি থৈ দিলে। চোৱা, মোৰ গুহাটোত সব আৰামৰ ব্যৱস্থা আছে। বাগান আছে, পুখুৰী আছে, পশু আৰু চৰাইও আছে। তুমি য'ত বিচৰা তাতে ফুৰিব পাৰিবা। বাছ কেতিয়াও গুহাৰ পৰা বাহিৰলৈ যোৱাৰ চেষ্টা নকৰিবা, নহ'লে সেয়া তোমাৰ শেষ দিন হ'ব। চঞ্চল পৰীৰ ভয়তে উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ল। তাই দেখিলে কি সেই গুহাটো ভিতৰৰ পৰা কোনো ৰাজপ্ৰসাদতকে কম নাছিল। চাৰিওফালে চাকৰ বাকৰ আৰাম সুবিধা আছিল, কিন্তু চঞ্চল পৰীৰ শান্তি গুচি গৈছিল। মই যদি ৰাণী পৰীৰ কথা শুনি ল'লো হয়, তেনেহ'লে মই অকলে কেতিয়াও নাহিলো হয়। ডাঙৰ মানুহৰ কথা নুশুনাৰ সদায় বেয়া পৰিণামে হয়। এতিয়া মই আৰু কেতিয়াও এই ৰাক্ষসৰ হাতৰ পৰা যাব নোৱাৰো। মোক ইয়াতে মৰাৰ বাবে
সাজু হ'ব লাগিব। এইবোৰ ভাবি থাকোঁতে থাকোঁতে কেতিয়া তাই টোপনি আহি গ'ল তাই গমেই নাপালে। তাইৰ গুলপীয়া গালত চকু পানীৰ দাগ বহি গৈছিল। শুই থাকোঁতে বাৰে বাৰে তাই হেঁচিকি তুলি আছিল। তেতিয়াই ডিমা ৰাক্ষস বাহিৰৰ পৰা আহিল। সি যেতিয়া তাইক শুই থকা দেখা পালে তেতিয়া তাইৰ গাৰ ওপৰত ৰেশমৰ চাদৰ দি দিলে। পৰিবোৰ সঁচাকৈয়ে বৰ ধুনীয়া হয়। এনেকুৱা লাগি আছে যেন মাৰ্বলৰ মূৰ্তি বিচনাৰ ওপৰত পৰি আছে। তাই যদি বিয়াৰ বাবে ৰাজি হৈ গ'লেহেঁতেন। হ'ব, কোনো না কোনো দিনটো তাই ৰাজি হৈয়ে যাব। এতিয়া আৰু ক'লে যাব? আনফালে পৰিলোকত চঞ্চল পৰি নোহোৱাৰ কথাটো চাৰিওফালে জুইৰ দৰে বিয়পি উঠিছিল। ৰাণী পৰিয়ে সকলো পৰিক মাতিলে। চঞ্চল পৰিয়ে মোৰ কথা শুনা নাই আৰু চাগে অকলে পৃথ্বীলোকত গুচি গৈছে। এতিয়া আমাক কিবাকে তাইৰ খবৰ ওলাই তাইক বচাব লাগিব। মই মোৰ দিব্য দৃষ্টি দি চকু মুদি এইটো খবৰ লওঁ। এয়াও কোনো সোধাৰ কথা? সোনকালে কোৱা। তাই যেতিয়াই চকু বন্ধ কৰিলে তাই গুহাৰ ভিতৰত চঞ্চল পৰিক বিচনাত শুই থকা দেখা পালে। কিন্তু তাইৰ ওচৰতে এজন প্ৰকাণ্ড ৰূপৰ ৰাক্ষসক দেখা পাই কিৰণ পৰিও ভয় খাই গ'ল। তাই চব কথা ৰাণী পৰিক ক'লে। এয়াতো ঠিক হোৱা নাই। ৰাণী পৰি আমাক এতিয়াই কিবা কৰিব লাগিব। তাই বহুত সৰু হয়। তাইক কিবাকে ৰাক্ষসৰ হাতৰ পৰা বচাবই লাগিব। নিজৰ দলৰ লগত যোৱা আৰু তাইক কিবাকে এৰাই লৈ আহা। কিৰণ পৰিয়ে কিছুমান পৰিক নিজৰ লগত ল'লে আৰু পৃথ্বীলোকৰ ফালে উৰিলে। চঞ্চল পৰিৰ টোপনি হঠাতে বীমা ৰাক্ষসৰ নাকৰ আৱাজত ভাঙি গ'ল। তাই উঠি বহি গ'ল। ৰাক্ষস তাই উঠি যোৱা গমো নাপালে। চঞ্চল পৰি গুহাৰ বাহিৰৰ ফালে দৌৰিলে, কিন্তু গুফাৰ মুখত পৰি থকা ডাঙৰ পাথৰটো দেখা পাই তাই তাতে বহি গ'ল আৰু কান্দিব ধৰিল। তাইৰ চকু পানী যেতিয়াই পাথৰৰ তলত গ'ল গুহাৰ দৰ্জা নিজে নিজে খুলি গ'ল। মোৰ উৰাজাহাজটো বাহিৰতে এৰি দিছিল সেই ৰাক্ষসজনে। মোক কিবাকে সোনকালে সেই উৰাজাহাজলৈকে যাব লাগিব। মোৰ যাদুকাঠিটোও উৰাজাহাজতে থাকি গৈছে চাগে। তাই দৌৰি আহিল আৰু উৰাজাহাজলৈকে আহি গ'ল। চঞ্চল পৰিয়ে যাদুকাঠি দি গুহাৰ সন্মুখত এডাল আঁচ টানি দিলে, যাতে অলপ সময়ৰ বাবে ৰাক্ষস সেই গুহাৰ পৰা বাহিৰলৈ আহিব নোৱাৰে। তেতিয়ালৈকে ৰাক্ষসৰ টোপনি ভাঙি গ'ল। সি চালে বিচনাত পৰি নাই। খঙত তাৰ মাথা গৰম হৈ গ'ল। সি চিঞৰি চিঞৰি বাহিৰৰ ফালে দৌৰিলে। তেতিয়ালৈকে চঞ্চল পৰিৰ উৰাজাহাজ আকাশত উৰি গৈছিল। মই তোমাক নেৰো। কিন্তু চঞ্চল পৰিয়ে আঁচ টানি দিয়াৰ বাবে সি চেষ্টা কৰাৰ পিছতো বাহিৰলৈ আহিব নোৱাৰিলে। তাতে থিয় হৈ হৈ হাতীৰ দৰে চিঞৰি আছিল। চঞ্চল পৰি উৰি উৰি পৰিলোকলৈ আহিলে তো চবে তাইক ঘিৰি ধৰিলে। ৰাণী পৰি, আজিৰ পিছৰ পৰা মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰো। মোক ক্ষমা কৰি দিয়ক। মই গম পোৱা নাছিলো কি পৃথ্বীলোকত ইমান ডাঙৰ ডাঙৰ ৰাক্ষস বাস কৰে। যদি মোৰ চকু পানীৰ যাদুৰে গুহাৰ পাথৰটো নুগুচিলে হয় তো মই কেতিয়াও উভতি আহিব নোৱাৰিলো হয়। অন্তত তুমি তোমাৰ ভুলটো বুজিতো পালা। এনেও কিৰণ পৰি তোমাক তাইৰ দলৰ লগত বিচাৰিব গৈছে। কিৰণ পৰি যেতিয়া গুহাৰ ওচৰত আহিল তো বীমা ৰাক্ষসৰ চিঞৰাত গোটেই পাহাৰটো জোকাৰি আছিল। সি গুহাৰ পৰা বাহিৰত অহাৰ চেষ্টা কৰি আছিল, কিন্তু সি বাৰে বাৰে পৰি গৈ আছিল। ৰবা, তুমি আমাৰ পৰিলোকৰ সৰু ছোৱালীজনীৰ অপহৰণ কৰি বৰ ডাঙৰ ভুল কাম কৰিছা। আমি তোমাক কেতিয়াও ক্ষমা নকৰো। এয়া কৈ তাই এটা মন্ত্ৰ পঢ়িলে আৰু নিজৰ যাদুকাঠিডাল ঘূৰালে। তেতিয়ালৈকে গুহাৰ ওপৰত থকা পাথৰটো বীমা ৰাক্ষসৰ ওপৰত আহি পৰি গ'ল। তাৰ চিঞৰ বাখৰত গোটেই ঠাইখিনি জোকাৰি উঠিল। ২-৪ বাৰ উঠাৰ চেষ্টা কৰাৰ পিছত সি অজ্ঞান হৈ গ'ল। কিৰণ পৰি নিজৰ দলৰ লগত পৰিলোকলৈ উভতি আহিল, য'ত চঞ্চল পৰি আগতেই আহি গৈছিল। মোৰ প্ৰথম অভিজ্ঞতা ইমান ভয়ংকৰ হ'ব মই ভাবাই নাছিলো।